Hello everyone, welcome to the channel. সকলোকে স্বাগতম জনাইছো মই অৰবিন্দ বৰা। আপোনালোক বহুতেই মেছেজ কৰি পেলাই বা কমেন্টত সুধি আছিল ডিএমই এক্সামৰ কথা ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশনৰ বহুতখিনি পোষ্ট ওলাইছিল সেইখিনি বিষয় সুধি আছিল মইতো পাহৰিয়ে গৈছিলো তাৰ পোষ্ট ওলোৱাৰ কথা এতিয়া মই অকমান চাবহে লাগিব মই এপ্লাই কৰিছিলো নেকি তেতিয়া তাতে সো মই আকৌ এবাৰ চালো এডভাৰটাইজমেন্টটো ভালকে যে কেতিয়া ওলাইছিল কি আছিল মই পাহৰিয়ে গৈছিলো একদম সো তেতিয়া চাই পেলাই গম পালো যে এই পোষ্ট কেটা মেডিকেল লৰ হেলথ ডিপাৰ্টমেণ্টৰ যিকেইটা আছে সেইকেইটা 1 ফেব্ৰুৱাৰীত এডভাৰটাইজমেন্ট পাব্লিছ হৈছিল আৰু তাৰ পিছতেই বহুত সোনকালে এপ্লাই ষ্টাৰ্ট হৈছিল পোষ্ট কেটাৰ কাৰণে আৰু 2000 আমাৰ 23 চনৰ ফেব্ৰুৱাৰী মাহতে তাৰ এপ্লাই আৰম্ভ হৈও গৈছিল লগতে আৰু তাত যদি চাও আমি পোষ্ট আছিল 208টা মান আছিল অলমোষ্ট 208টা গ্ৰেড 3 গ্ৰেড 4 দুটাৰে পোষ্ট আছিল আৰু টেকনিক্যাল আৰু নন টেকনিক্যাল মানে যিবিলাক তাতে ল্যাবৰেটৰী টেকনিশিয়ান লাগে বা নাৰ্স লাগে সেইবিলাকক টেকনিক্যালত ধৰা হয় যিটোৰ কাৰণে একো বেলেগকে কোৰ্স কৰা দৰকাৰ হয় মানে স্পেশালাইজড আৰু নন টেকনিক্যাল মানে আমাৰ যিখিনি কম্পিউটাৰ অপাৰেটৰ জুনিয়ৰ এসিস্ট্যান্ট এইবিলাক নৰ্মাল গ্ৰেজুৱেট বা হায়াৰ সেকেন্ডাৰী পাছে কৰিব পাৰে সো সকলো ধৰণৰ আৰু গ্ৰেড 4 বহুত পোষ্ট আছিল সুইপাৰ পৰা আদি কৰি কুক এনেকুৱা ধৰণৰ ওয়াৰ্ড বয় এনেকে বহুত বিলাক পোষ্ট আছিল তাতে গ্ৰেড 4 সো গ্ৰেড 4 গ্ৰেড 3 টেকনিক্যাল নন টেকনিক্যাল সব পোষ্ট আছিল ইয়াতে 2008 টা মান পোষ্ট অলমোষ্ট আছিল আৰু সেইখিনি 1 ফেব্ৰুৱাৰীত এডভাৰটাইজমেন্টটো ওলাইছিল এতিয়া সকলোৱে নিশ্চয় গমে পায় এইখিনি কথা যদি কোনোবাই নাপায় গম মই সেই কাৰণে কথাখিনি কৈ ললো ঠিক আছে তো এইটো কথাটো মোক সবেই খুদিয়ে আছিল যেহেতু পৰীক্ষা ইমান দিন হোৱা নাই এই ফেব্ৰুৱাৰীতে এপ্লাই হল ফেব্ৰুৱাৰীতে এপ্লাই শেষ হৈ গল সোনকালে পৰীক্ষা পতা কথা আছিল মাৰ্চ এপ্ৰিলৰ ভিতৰত কিন্তু এতিয়ালৈকে পৰীক্ষা তেওঁলোকে নাপাতিলে কি হৈছে আসলতে কথাবিলাক সেই বিষয়ে বহুতে জানিব বিচাৰি আছিল সো বহুতে খুধাৰ কাৰণে মই চালো এটো এটা কমন কোৱেশ্চন মই পাই থকা ওকে সেইকাৰণে অলপমান মই চাৰ্চ কৰিলো ইউটিউবতো বহুত মই চালো অলপমান চাৰ্চ কৰি ভিডিও তাৰপিছত হেৰিয়ত পঢ়িলো কেটামান আৰ্টিকেল পঢ়িলো ইন্টাৰনেটত চাৰ্চ কৰি পেলাই তাৰ পাছত গৈ পেলাই মই এটা সোৰ্সৰ পৰা হেৰিখন পালো নোটিছ এখন পাইছিলো নোটিছ মানে পেপাৰত দিয়া এটা এডভাৰটাইজমেন্ট হেৰিয়ক লৈ পেলাই নোটিছক লৈ পেলাই এই যে কেটা পোষ্ট ওলাইছিল 2008 টা পোষ্ট সেইকেইটাক লৈ পেলাই দিয়া ঠিক আছে 6 ডিসেম্বৰত এখন নোটিছখন হেৰিয়ত পেপাৰত মেডিকেল এডুকেশনৰ যিজন ডাইৰেক্টৰ থাকে আমাৰ 6 মাইলত মেডিকেল এডুকেশনটো আছে আমাৰ অসমৰ হেতু সো তাৰে ডাইৰেক্টৰে দিয়া এটা নোটিছ 6 ডিসেম্বৰত দিছিলে যোৱা 6 ডিসেম্বৰত মই তেতিয়া চোৱা নাছিলো ইমান ভবা নাছিলো এইবিলাক কথা বহুতে খুদি থকা দেখিয়ে মই আজি অলপমান সানডে আছিল টাইম পাই পেলাই অলপ চাৰ্চ কৰিলো কথাটো আজিও মানে কেটামান মেছেজ মই পাইছিলো হেতু কাৰণে চালো তো তেতিয়া চাওতে পালো 6 ডিসেম্বৰত এখন নোটিছ আৰু সেই নোটিছখনত একচুয়ালি পৰীক্ষা কেতিয়া পাতিব বা কিবা সেই বিষয়টো দিয়া নাই অলপমান বেলেগ কথা দিছে কি কৈছে আগতে আমাৰ যিখন যেতিয়া এপ্লাই হৈছিল তেতিয়া তাতে আমাৰ নলবাৰী মেডিকেল কলেজ ধুবুৰী মেডিকেল কলেজ কুকুৰাঝাৰ মেডিকেল কলেজ নগাঁও মেডিকেল কলেজ এইবিলাক মেডিকেল কলেজৰ কাৰণে তেওঁলোকে মানে ভ্যাকেন্সি বিলাক উলিয়াই দিছিল ওকে আৰু তেনেকে তেওঁলোকে পৰীক্ষা পাতিম বুলি কৈছিল সেইকেখন মেডিকেল কলেজৰ কাৰণে এতিয়া এই নোটিছখনত দিয়াৰ মতে কি কৰিছে তিনচুকীয়াত যিখন আমাৰ হস্পিটেল বনি আছে মেডিকেল কলেজ এণ্ড হস্পিটেল সেইখনত স্টাফ নাৰ্সৰ কাৰণে পোষ্ট বিলাক এতিয়া ৰেডি হৈছে মানে এডভাৰটাইজমেন্ট কৰিবৰ কাৰণে ৰেডি হৈছে আৰু তেওঁলোকে কি কৈছে যে এই তিনচুকীয়া মেডিকেল কলেজৰ কাৰণে যিখিনি স্টাফ নাৰ্স লাগিব সেইখিনি আকৌ বেলেগকে এডভাৰটাইজ নকৰে বাকি কেখনৰ কাৰণে অলৰেডি আগতে কৰিয়ে দিছিলে গ্ৰেড 3 হওক গ্ৰেড 4 হওক ঠিক আছে সকলো বিলাক স্টাফ নাৰ্স সব কৰি দিছিলে তিনচুকীয়াৰ কাৰণে স্টাফ নাৰ্সৰ পোষ্ট বিলাক এড কৰা হোৱা নাছিলে তেতিয়া তো এতিয়া কৈছে কি যে তিনচুকীয়া মেডিকেল কলেজৰ স্টাফ নাৰ্স আমাক লাগিব গতিকে আমি তাৰ কাৰণে আকৌ এটা বেলেগকে মানে এডভাৰটাইজমেন্ট ওলাই নিদিও যেহেতু এটা অলৰেডি চলি আছে বাকি কেখনৰ কাৰণে এটা লগতে লক কৰি দিম ঠিক আছে সেইকাৰণে কি কৈছে সেই যেটো ৱেবসাইটটো আমাৰ 2023 চনৰ আমি যেটো ফেব্ৰুৱাৰী মাহত যত এপ্লাই কৰিছিলো সেই এপ্লাই কৰা ৱেবসাইটটো আকৌ খুলি দিয়া হ'ব নাৰ্সৰ এপ্লাই কাৰণে গতিকে নাৰ্সকল যিসকলে নাৰ্সৰ কোনোবাই তেতিয়া যদি এপ্লাই কৰা নাছিলে আৰু এতিয়া যদি কমপ্লিট হৈছে ৰিসেন্টলি নাৰ্স ঠিক আছে নাৰ্সৰ কোৰ্স যদি কমপ্লিট হৈছে তেতিয়ালে তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু তেওঁলোকে এপ্লাই কৰিলে কেৱল যে অকল তিনচুকীয়া মেডিকেল কলেজৰ নাৰ্সৰ কাৰণে এপ্লিকেবল হ'ব তেনেকুৱা নহয় গুটেই কেখন কলেজৰ কাৰণে এপ্লিকেবল হ'ব ঠিক আছে আৰু বাকি যিসকল বাকি বিলাক পোষ্টৰ যিখিনি আছে ক্যান্ডিডেট মানে টেকনিক্যাল নন টেকনিক্যাল বা আমাৰ গ্ৰেড 4 হওক ঠিক আছে জুনিয়ৰ এসিস্ট্যান্ট কিবা যিসকলে এপ্লাই কৰিছে তেওঁলোকক কৈ দিও তেওঁলোকে এতিয়া এপ্লাই কৰিব নোৱাৰিব কোনোবাই যদি এতিয়া এপ্লাই কৰা নাছিলে এতিয়া তেওঁলোকৰ কাৰণে খুলি দিয়া নহয় অনলি নাৰ্স সেকশনটোৰ কাৰণে খুলি দিয়া হ'ব এতিয়া বাকি বিলাকৰ কাৰণে নহয় আৰু নাৰ্সৰ ভিতৰতো যিসকলে আগতে অলৰেডি এপ্লাই কৰিছিলে এবাৰ যেতিয়া তিনচুকীয়া কথাটো অহাই নাছিলে বাকি চাৰিখনৰ কাৰণে যেতিয়া কোনোবাই যদি কৰিছিলে তেতিয়া হলে এতিয়া তেওঁলোকে নতুনকৈ কৰিব নালাগে তিনচুকীয়াৰ পোষ্টখিনি তেওঁলোকৰ কাৰণেও এভেইলেবল হৈ যাব যোনে আগত কৰিছে আকৌ কৰিব দৰকাৰ নাই আগতে যদি কোনোবাই কৰা নাছিলে আৰু নাৰ্স হয় তেতিয়া হলে এতিয়া কৰিব পাৰে আপোনালোকে ওকে সিম্পল কথাটো হেতুৱে আৰু এপ্লাই কাৰণে কি হ'ব 15 তাৰিখৰ পৰা চলি আছে মই চোৱা নাছিলো যেহেতু 15 জানুৱাৰী ডিসেম্বৰৰ পৰাই চলি আছে 15 ডিসেম্বৰৰ পৰা আৰু 26 ডিসেম্বৰ অৰ্থাৎ পৰহিলে শেষ হৈ যাব 26 ডিসেম্বৰ হেতু ৱেবসাইটটো বন্ধ হৈ যাব গতিকে এতিয়া দুদিন সময় আছে যদি এতিয়ালৈকে কোনোবাই গম পোৱা নাছিলে বা কৰা নাছিলে এতিয়া কৰি ল'ব পাৰে ঠিক আছে আৰু ডিএমই যেটো ৱেবসাইট আছে www.dme.assam.gov.in যেটো
ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব নাৰ্ছখিনি ঠিক আছে এতিয়া হ'ল এটা মানে খবৰ নাইকিয়া এডভাৰটাইজমেণ্ট এইটো ফেব্ৰুৱাৰীতে ওলালে এপ্লাই কৰা হ'ল বহুত জল্দি কৰালে এপ্লাই চব হৈ গ'ল পৰীক্ষাৰ একো খবৰে নাই এতিয়া তাৰপিছত এখন নটিছ 6 ডিচেম্বৰত হঠাৎ আহিছে চ' এইখিনিলে চাই পেলাই আমি ক'ব পাৰোঁ যে যদি বাকী প্ৰচেছবিলাক চব ঠিক হৈছে যিহেতু তেওঁলোকে নাৰ্ছখিনিৰ লগত সোমোৱাই দিছে তিনিচুকীয়া মেডিকেলৰ তাৰমানে বাকী সকলোবিলাক হয়তো ৰেডি হৈছে পৰীক্ষা পাতিবৰ কাৰণে বা কিবা সেই হিচাপত যদি এটা আমি প্ৰেডিকশ্যন কৰোঁ তেতিয়াহ'লে সোনকালে এতিয়া হয়তো পৰীক্ষাটো হোৱাৰ চান্স আছে যেহেতু টাইমো হৈ গ'ল অলমষ্ট এক বছৰতকৈ বেছি যদি কোনোবা ৰিক্ৰুটমেণ্টৰ ডেট গুচি যায় তেতিয়াহ'লে সেইটো মানে ভাল কথা নহয় ডিপাৰ্টমেণ্টেও সেইটো কথা গম পায় গতিকে ফেব্ৰুৱাৰীৰ ভিতৰত হয়তো পৰীক্ষা ইয়াৰ হৈ যাব পাৰে তেনেকুৱা মানে এটা প্ৰেডিকশ্যন কৰিব পাৰি যদি বাকী চববিলাক ঠিকেই থাকে অ'কে আদাৰৱাইজ পিছুৱাব পাৰে সেইটো আৰু ক'ব নোৱাৰি কিন্তু এইখিনি যেহেতু এপ্লাই কৰা এতিয়া চান্স দিছে এই মানে 10 দিন গতিকে ইয়াৰ পিছতে জানুৱাৰী ফেব্ৰুৱাৰী মানত হয়তো পৰীক্ষা ডিএমইৰ হ'ব পাৰে যেহেতু সময় যথেষ্টখিনি হৈ গ'ল অ'কে আৰু ডিএমইৰ যিটো এক্সাম পেটাৰ্ণ হয় সেইটো এডিআৰিৰ লগত মিল নাখায় ঠিক আছে সেইটো বেলেগ হয় যদি কোনোবাই ভাবিছে যে এডিআৰিৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছোঁ ডিএমইৰ কাৰণেও হৈ যাব নহয় অকণমান চেঞ্জ কৰিব লাগিব মিলিব বহুতখিনি বস্তু মিলিব কিন্তু অলপমান চেঞ্জ কৰিব লাগিব ঠিক আছে ডিএমইত যদি মই এনেই শ্বৰ্টকৈ অলপমান কওঁ তেতিয়াহ'লে ডিএমইত ৰিজনিঙৰ কুৱেশ্যন নাহে ঠিক আছে ডিএমইত ৰিজনিঙৰ কুৱেশ্যন লাষ্ট মই দিছিলোঁ সেইটো ডিএমই মানে কি আৰু হেল্থ ডিপাৰ্টমেণ্টতে চ' লাষ্টবাৰ মই কোৱালিফাই কৰিছিলোঁ এডিআৰিৰ লগত একেলগে তাতে হেল্থতো পাইছিলোঁ এডিআৰিটো পাইছিলোঁ দুটা হেৰিয়ত তো তেতিয়া মানে কি হয় তাতে পেপাৰটো বেলেগ হয় ডিএমইত কি নাথাকে বা হেল্থ ডিপাৰ্টমেণ্টত ৰিজনিঙৰ কুৱেশ্যন নাহে 30 জিকে আহে 10 আহে ইংলিছ আৰু 10 আহে মেথছ টোটেল 50টা কুৱেশ্যনে আহে অ'কে 2 ঘণ্টাৰ ভিতৰত কৰিব লাগে 100 কুৱেশ্যনছ নাহে অ'কে আৰু তাৰে ভিতৰত জিকে ছেকশ্যনত তেওঁলোকে অসমৰ বস্তুবোৰ নিদিয়ে অলমষ্ট নিদিয়ে অসমৰ বস্তু অলমষ্ট তেওঁলোকে নিদিয়ে তাত মানে আমি ইণ্ডিয়া ৱৰ্ল্ড লেভেলত চাব লগা হয় ৱৰ্ল্ড জিঅ'গ্ৰাফি কুৱেশ্যন ভালেখিনি আহে ইণ্ডিয়ান জিঅ'গ্ৰাফি কুৱেশ্যন বা ইণ্ডিয়ান হিষ্ট্ৰী কুৱেশ্যন বহুতখিনি কুৱেশ্যন আহে চ' সেইবোৰ এনালাইজ মই এবাৰ কৰি দিছিলোঁ বাৰু মোৰ চেনেলতে ভিডিঅ' আছে লাষ্ট ডিএমইত কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিছিলে বা কি হৈছিলে সেই বিষয়ে দিয়া আছে আপোনালোকে ভিডিঅ' চাব পাৰে গৈ পেলাই আদাৰৱাইজ যদি আপোনালোকে কয় যে এটা ফ্ৰেছ ভিডিঅ' লাগে ডিএমইৰ ওপৰত যিহেতু নটিছখন আহিছে পৰীক্ষা হয়তো হ'বও পাৰে তেতিয়াহ'লে মই সেইটো বনাই দিবলৈ ৰেডি আছোঁ এটা ভিডিঅ' আকৌ মই বনাই দিম বাৰু ডিএমইৰ এক্সাম পেটাৰ্ণটো কেনেকুৱা হয় ক'ৰ পৰা কুৱেশ্যন বেছিকৈ আহে কেনেকৈ কৰিলে ক্ৰেক কৰিব পাৰি মই 48টা কাৰেক্ট কৰিছিলোঁ ডিএমইত মানে ডিএমই কৈ আছোঁ বাৰে হেল্থ ডিপাৰ্টমেণ্টত অ'কে 48টা কাৰেক্ট কৰিছিলোঁ 50টা ভিতৰত ইংলিছত 10টা শুদ্ধ কৰিছোঁ আৰু মেথছত 10টা শুদ্ধ কৰিছিলোঁ জিকেত 2টা কুৱেশ্যন ভুল হৈছে এটা আছিলে মোৰ কুৱেশ্যনকেইটা মনত আছে স্পৰ্টছ ৰিলেটেড এটা ভুল হৈছিলে আৰু এটা ইন্দিৰা গান্ধী ৰিলেটেড কিবা কুৱেশ্যন এটা আহিছিলে মোৰ কিবা এৱাৰ্ড এটাক লৈ পেলাই সেইটো মোৰ ভুল হৈছিলে চ' বাকী চব ঠিক আছিলে তো তেনেকৈ কৰাৰ পিছতহে পাইছিলোঁগৈ চ' হাইলি কম্পিটিটিভ হয় ডিএমইৰ বা হেল্থ ডিপাৰ্টমেণ্টৰ এক্সাম কাৰণ পষ্ট কম আছিলে বা কম থাকে প্লাছ কুৱেশ্যন ইজি আহে ইমান টান কুৱেশ্যন নাহে তাতে সেইকাৰণে বহুত হাই কাট অফো যায় গতিকে সেইটোৱে কথা আৰু বাকী এডিআৰিৰ কাৰণে যদি কোনোবাই বিচাৰি আছে ফুল কোৰ্চ ল'বলৈ যে A to Z চব পুৰা চিলেবাছ কভাৰ কৰি পেলাই যিটো মই সদায় কওঁ এটা ৰেকমেণ্ডেশ্যন মোৰ ফালৰ পৰা যদি কোনোবাই ল'ম বুলি ভাবিছে প্ৰিপাৰেশ্যন কৰিবলৈ এডিআৰিৰ কাৰণে বা ডিএমইৰ কাৰণেও যদি বিচাৰিছে তেতিয়াহ'লে ষ্টাডি ইনচাইডত কোৰ্চ আছে আপোনালোকে ল'ব পাৰে য'ত ফুল চিলেবাছ ৰিজনিং জিকে ইংলিছ মেথছ চব কৰোৱা আছে আপোনালোকে জাষ্ট চাই পেলাই পঢ়িলে হয় আৰু তাৰ নোটছ প্ৰভাইড কৰা হয় তাৰপৰা ৰিভিজন কৰিলে হৈ যায় তো তেনেকুৱা যদি কোনোবাই বিচাৰে তেতিয়াহ'লে ষ্টাডি ইনচাইটক মই ৰিকমেণ্ড কৰোঁ আপোনালোকে ল'ব পাৰে বহুতকেইটা অফক'ৰ্ছ অসমত কোচিং আছে তেনেকুৱা বাট মোৰ ৰেকমেণ্ডেশ্যনত ষ্টাডি ইনচাইটৰ পৰা ল'ব পাৰে তেওঁলোকে ভাল পঢ়ে অ'কে আৰু যিখিনি ষ্টুডেণ্ট মই আগতেও কৈছোঁ অলৰেডি মেথছত অকণমান উইক হয় তেওঁলোকে জিকেত ভাল স্ক'ৰ এডিআৰিত কৰিব লাগিব আৰু সেই ষ্টুডেণ্টখিনিক জিকেত বাকী সকলো পঢ়াৰ উপৰিও এটা এডিশ্যনেল কিবা দৰকাৰ হয় আৰু সেই এডিশ্যনেলটোৰ কাৰণে মই ছ'চিয়েল চায়েন্সৰ কোৰ্চটো লঞ্চ কৰিছিলোঁ সেইটো এটা কোৰ্চ আছে দুটাই বেলেগ হয় আপোনালোকে যদি বিচাৰে যে বোলে অকল ছ'চিয়েল চায়েন্সটো ল'ম বা সেইটো ল'ম বুলি ফুল কোৰ্চ এডিআৰিৰ কাৰণে ষ্টাডি ইনচাইটৰ পৰা তেতিয়াহ'লে মোক মেছেজ কৰিব পাৰে মোৰ নাম্বাৰ দিয়া আছে তাতে জাষ্ট মেছেজ কৰি ক'লেই হ'ল যে কোৰ্চটোৰ বিষয়ে জানিব বিচাৰিছিলোঁ বা ল'ব বিচাৰিছিলোঁ বুলি মই ডিটেইলছখিনি প্ৰভাইড কৰি দিম মোৰ তাত আছে ডিটেইলছখিনি ঠিক আছে চ' আজিলৈ এইটো ভিডিঅ'ত ইমানেই আকৌ এটা নেক্সট ভিডিঅ'ত সোনকালে লগ পাম থেংক ইউ